বন্ধুসকল স্বাগতম জনাইছোঁ জেনেৰেল নলেজ ইউটিউব চেনেললৈ। বন্ধুসকল কম্পিউটাৰ আৱিষ্কাৰ হোৱাৰ পৰা মানুহৰ কাম কৰাৰ ধৰণটো বহু ধৰণে সলনি হৈছে। আজিকালি টেকন'লজি আৰু ইণ্টাৰনেটৰ সহায়ত বহুত কাম সহজেই কৰিব পাৰি, যেনেকৈ যিকোনো বস্তুৰ বিষয়ে জানিব, বজাৰ কৰা আৰু অনলাইন টকা পইচা লেনদেনো কৰিব পাৰি। যেনেকৈ ইণ্টাৰনেটৰ সহায়ত ভাল কাম কৰিব পাৰি, ঠিক তেনেকৈ বেয়া কামো কৰিব পাৰি। যদি আপোনাৰ কোনোবাই ব্যক্তিগত তথ্য, বেংকৰ তথ্য নাইবা এটিএমৰ তথ্য চুৰ কৰি টকা পইচা চুৰ কৰে বা আপোনাৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰি দিয়ে, তেতিয়া কি হ'ব? আজি আমি এই ভিডিঅ'টোত এনেধৰণৰ কাম কৰি মানুহক আচৰিত কৰা বিশ্বৰ শীৰ্ষ 10জন হেকাৰৰ বিষয়ে জানিম। আজিৰ এই লিষ্টত 10 নম্বৰতে আছে এড্ৰিয়ান লামক, যাক হোমলেছ হেকাৰ নামেৰেও জনা যায়। এড্ৰিয়ান আৰম্ভণিৰ পৰাই দুখীয়া আছিল। কম্পিউটাৰ দোকানত যাইহে তেওঁ হেকিং শিকিছিল। হেকিং শিকিয়ে সি নিউয়ৰ্ক টাইম, মাইক্ৰ'ছফ্টৰ দৰে কোম্পানী হেক কৰিছিল। এড্ৰিয়ান লামো আৰু বহুতো কোম্পানীৰ গোপন তথ্য ৰাজহুৱা কৰি দিছিল। মাইক্ৰ'ছফ্ট বা নিউয়ৰ্ক টাইমৰ দৰে কোম্পানী হেক কৰা বহুত কঠিন যদিও এড্ৰিয়ান লামোৱে ৰাজহুৱা কম্পিউটাৰৰ পৰাই এনেধৰণৰ কোম্পানী হেক কৰিছিল। এই কাম কৰাৰ পাছত FBI তেওঁৰ পিছা কৰি আছিল। ধৰা পৰাৰ পিছত তাৰ 6 মাহ জেল আৰু $65,000 জৰিমনা বিহা হৈছিল। ইয়াৰ পিছত এড্ৰিয়ান লামোৰ এইবোৰ বেয়া কাম বাদ দি তেওঁৰ এই প্ৰতিভা ভাল কামত লগালে আৰু কৰ্মজীৱন এজন সাংবাদিক হিচাপে আৰম্ভ কৰিলে। এতিয়া 9 নম্বৰতে আছে ভ্লাদিমিৰ লিভিন। ভ্লাদিমিৰ লিভিন এজন ৰাছিয়াৰ বাসিন্দা। তেওঁ 1994ত চিটি বেংক হেক কৰি $10.7 মিলিয়ন চুৰ কৰিছিল। লিভিনে সেই বেংকৰ সকলো একাউণ্ট হেক কৰি তাৰ পৰা পইচা উলিয়াই ফিনলেণ্ড, আমেৰিকা, নেদাৰলেণ্ড, জাৰ্মানী আৰু ইজৰাইলৰ দৰে দেশত বেলেগ বেলেগ একাউণ্ট খুলি তাত ভৰাই থৈ দিছিল। পিছত আমেৰিকাত যেতিয়া তাৰ বন্ধুৱে সেই টকা ATM দি উলিয়াব খুজিছিল, তেতিয়াই ধৰা পৰিছিল। তাৰ পিছত 1997ত তাকো গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পিছত 3 বছৰৰ কাৰাদণ্ড বিহা হৈছিল আৰু লগতে $2,40,000 জৰিমনা বিহা হৈছিল। হেকাৰ লিষ্টত 8 নম্বৰতে আছে এলবাৰ্ট গঞ্জালিছ। গঞ্জালিছৰ ওচৰত আমেৰিকাৰ আধা মানুহৰ ক্ৰেডিট কাৰ্ডৰ তথ্য আছিল। সি 17 কোটি মানুহৰ ক্ৰেডিট কাৰ্ডৰ তথ্য বেচি কোটিতকৈ অধিক টকা ইনকাম কৰিছিল। গঞ্জালিছে শ্বেডো ক্ৰাছ নামৰ এটা গ্ৰুপো বনাইছিল, য'ত ভুৱা পাছপোৰ্ট, ইঞ্চুৰেঞ্চ আৰু জালিয়াতি কৰি জন্মৰ প্ৰমাণপত্ৰ তথা মৃত্যুৰ প্ৰমাণপত্ৰ বনাইছিল আৰু তাৰ পৰা বহুত টকা ইনকাম কৰিছিল। পিছত তাক গ্ৰেপ্তাৰ কৰি 17 কোটি ক্ৰেডিট কাৰ্ডৰ তথ্য বেচাৰ অপৰাধত 25 মাৰ্চ 2010ত 20 বছৰৰ বাবে কাৰাদণ্ড বিহিছিল। এতিয়া 7 নম্বৰত আছে গেৰী মেকনন। গেৰী মেকনন ইণ্টাৰনেট জগতৰ চলো নামেৰেও জনাজাত। সি বিশ্বৰ সকলোতকৈ ডাঙৰ সামৰিক অভিযান হেক কৰিছিল। চন 2001ৰ পৰা 2002ৰ মাজত সি 13 মাহৰ ভিতৰত আমেৰিকাৰ সেনা আৰু নাছাৰ 97টা কম্পিউটাৰ হেক কৰি নিজৰ নিয়ন্ত্ৰণত আনিছিল। আৰু তাৰ পিছত সি হেক কৰা কম্পিউটাৰবোৰত মেছেজ পঠিয়াইছিল যে ইউৰ ছিকিউৰিটি ইজ ক্ৰেপ। আমেৰিকাৰ সৈন্যৰ মতে আৰু বহুত কম্পিউটাৰ হেক কৰি বহুত গোপন ফাইল ডিলিট কৰিছিল, যাৰ বাবে আমেৰিকাৰ গভৰ্ণমেণ্টৰ $70 লাখ লোকচানৰ সন্মুখীন হ'ব লগা হৈছিল। এই হেক কৰাৰ গ্ৰেপ্তাৰৰ পিছত সি এতিয়ালৈ নিজৰ বিৰুদ্ধে কেছ খেলি আছে। 6 নম্বৰৰ কথা ক'লে এই স্থান প্ৰাপ্ত কৰিছে কেভিন পলছনে। কেভিন পলছনে NCBA পতা আনছল্ভড মিষ্টেৰিজ নামৰ শ্ব'ত ভাগ ল'লে আৰু এখন ফ'ৰ্চ মাৰুতি জিকিবৰ বাবে 15 মিনিটলৈ তাত অংশগ্ৰহণ কৰা সকলো মানুহৰে ফোন হেক কৰিছিল। আৰু সি যেতিয়া ফোন হেক কৰি সেই গাড়ী জিকিলে, তাৰ পিছত FBIৰ চকু তাৰ ওপৰত পৰিছিল। FBIয়ে তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি থাকোঁতেই সি FBIৰো ছিষ্টেম হেক কৰি পেলাইছিল। ইমানেই নহয়, কেভিন পলছনে এখন ছুপাৰ মাৰ্কেটৰো ছিষ্টেম হেক কৰিছিল। তাৰ পিছত তাক গ্ৰেপ্তাৰ কৰাৰ পিছত 51 মাহলৈ জেলত পঠিয়াই দিছিল। জেলৰ পৰা ওলোৱাৰ পিছত সাংবাদিকতাৰ যোগ দিছিল। এতিয়া সি ৱাইৱাৰত নিউজ চেনেল নামৰ এটা চেনেলত মুখ্য সম্পাদক হিচাপে কাম কৰি আছে। তাৰোপৰি পিছত সি আমেৰিকাৰ পুলিচৰ সহায় কৰি ছ'চিয়েল মিডিয়াৰ পৰা 740 জন অপৰাধী চিনাক্ত কৰিছিল। 5 নম্বৰতে আছে চিৰিয়ান ইলেক্ট্ৰনিক আৰ্মি। আচলতে চিৰিয়ান ইলেক্ট্ৰনিক আৰ্মি এটা হেকাৰ গ্ৰুপ, যিটো 2011ত চিৰিয়াৰ ৰাষ্ট্ৰপতি বাৰছান আল আছাদৰ সমৰ্থনৰ বাবে আৰম্ভ কৰিছিল। সিহঁতে বহুত সাংবাদিক, সন্ত্ৰাসবাদী, নিউজ চেনেল লক্ষ্য কৰি লৈছিল। ইয়াৰ উপৰিও US ডিফেন্স ছিষ্টেমো হেক কৰিছিল।
2011লৈ চিৰিয়া প্ৰথম আৰৱ দেশ আছিল যিয়ে খোলাকৈ নিজৰ শত্ৰুৰ ওপৰত চাইবাৰ আক্ৰমণৰ বাবে অনুমতি দিছিল। আজি আমাৰ হেকাৰ গ্ৰুপৰ 4 নম্বৰত আছে মেক্স বাটলাৰ। সি প্ৰথমে এজন কম্পিউটাৰ ইঞ্জিনিয়াৰ আছিল। এতিয়া কিন্তু বিশ্বৰ সকলোতকৈ ডাঙৰ হেকাৰৰ ভিতৰত অন্যতম। মেক্স বাটলাৰ ডিজিটেলি 2 মিলিয়ন ক্ৰেডিট কাৰ্ডৰ তথ্য চুৰ কৰিছিল আৰু প্ৰতাৰণা কৰি $46 মিলিয়ন চুৰ কৰিছিল। তাক অনলাইন তথ্য চুৰ কৰি বেচাৰ অপৰাধত 2011ত 13 বছৰৰ বাবে কাৰাদণ্ড বিহিছিল, যিটো আমেৰিকা হেকিঙৰ অপৰাধৰ বাবে দিয়া সকলোতকৈ ডাঙৰ সেই সময়ৰ শাস্তি আছিল। 3 নম্বৰতে আছে আষ্ট্ৰা। এই হেকাৰৰ নামৰ বাহিৰে সাধাৰণ মানুহে একোৱেই নাজানে। আষ্ট্ৰাই 2008ত ফ্ৰান্সৰ যুঁজাৰু উৰাজাহাজ বনোৱা কোম্পানী ডাছল্ট গ্ৰুপক হেক কৰিছিল আৰু সেই হেকিঙৰ দ্বাৰা 5 বছৰলৈ মাৰণাস্ত্ৰৰ তথ্য চুৰ কৰি আছিল। 2008ত যেতিয়া পুলিচে গ্ৰেপ্তাৰ কৰিছিল, তাৰ চিনাক্ত এজন 58 বছৰীয়া গণিতজ্ঞ হিচাপে কৰা হৈছিল। এতিয়ালৈ তাৰ আচল চিনাক্ত ৰাজহুৱা কৰা হোৱা নাই। এতিয়া 2 নম্বৰতে আছে হেকাৰৰ জনপ্ৰিয় গ্ৰুপ এননিমাছ। এইটো আন্তঃৰাষ্ট্ৰীয় হেকিং গ্ৰুপ যিটো সামাজিক কাৰ্যকলাপ সমৰ্থন কৰিবলৈ আৰম্ভ হৈছিল। ইয়াৰ হেকাৰবোৰে ডাঙৰ ডাঙৰ ৱেবছাইট হেক কৰি ছাৰ্ভাৰ ডাউন কৰিব পৰাও ক্ষমতা আছে। ইহঁতৰ গ্ৰুপৰ মূল টেগলাইন হৈছে উই আৰ লিজেণ্ড, উই ডু নট ফৰগিভ, উই ডু নট ফৰগেট, ৰেস্পেক্ট আছ। তাৰ মানে হ'ল আমি সৈন্য, আমি কাকো ক্ষমাও নকৰোঁ, নাপাহৰোঁ। এই গ্ৰুপটো বেছিভাগ মানুহৰ হিতৰ বাবে কাম কৰে আৰু কেতিয়াবা চৰকাৰৰ বিৰুদ্ধেও ৰাইজৰ হৈ থিয় হয়। 1 নম্বৰতে আছে ফাদাৰ অফ ছ'চিয়েল ইঞ্জিনিয়াৰিং নামেৰে জনাজাত কেভিন মেকনিক। কেভিন মেকনিক কম্পিউটাৰ হেকাৰ হোৱাৰ কাহিনী বৰ ৰোমাঞ্চিত। তেওঁক আমেৰিকাৰ ইতিহাসৰ সকলোতকৈ ডাঙৰ চাইবাৰ অপৰাধী বুলি কোৱা হয়। তেওঁৰ জীৱনৰ ওপৰত দ্য চিক্ৰেট বুক অফ হেকিং নামৰ হলিউডত এখন চিনেমাও বনাইছে। হেকিং কৰাৰ বাবে তেওঁ 3 বছৰ জেলত থাকিব লগা হৈছিল আৰু পিছত 3 বছৰ নজৰবন্দীত থাকিব লগা হৈছিল। পিছত জেলৰ পৰা ওলায়ে কেভিনে আমেৰিকান নেশ্যনেল ছিকিউৰিটি এলাৰ্ট প্ৰগ্ৰেম হেক কৰিছিল। তাৰ পিছত আৰু 2.5 বছৰলৈ তেওঁক জেলত পঠাই দিছিল। সি বহুত বছৰ জেলত থকাৰ পিছত সি শুধৰণি হ'ল। পিছত এজন পৰামৰ্শদাতা হিচাপে কাম কৰিলে, লগতে ডাঙৰ ডাঙৰ কোম্পানীক চাইবাৰ সুৰক্ষাৰো উপদেশ দিয়ে আৰু এতিয়া সি নিজৰ এটা কোম্পানীও চলাই আছে। ভিডিঅ'টো চাই আপোনালোকে কেনে পালে নিশ্চয় জনাব আৰু ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব।